চব বস্তুৰে ছেকেণ্ড অপশ্যন ৰিলেশ্যনশ্বিপত নট অনলি মই গাৰ্লফ্ৰেণ্ডৰ কথা মই কোৱা নাছিলোঁ দেই মই চবৰে কৈছিলোঁ যে এজন ল'ৰা ডক্তৰ হ'ম বুলি সি সৰুৰ পৰা প্ৰিপেয়াৰ হৈছে সি ডক্তৰ হ'ম বুলি কিন্তু সিটো ডক্তৰ নহ'ব পাৰে না ভাই কিমান মানুহ আছে পৃথিৱীখনত তো ডক্তৰ নহ'লে সি এটা ছেকেণ্ড অপশ্যন ৰাখি থওক যে মই ডক্তৰে হ'ম মই 90% ডক্তৰে হ'ম যদি মই কিবা কাৰণত কিবা এটা প্ৰব্লেমত মই ডক্তৰ হ'ব নোৱাৰিলোঁ মই চিট নাপালোঁ মই এই কামটো কৰিম এইটো ছেকেণ্ড অপশ্যনৰ কথা কৈছিলোঁ মই বেকআপ প্লেন নিচিনা এটা বেকআপ প্লেন নিচিনা তেতিয়া মানুহ ডিপ্ৰেশ্যনত নাযায় চব বস্তু এটা বেকআপ প্লেন লাগে মই আজি ইউটিউব কৰি আছোঁ অহাকালিলৈকে ইউটিউবটো গুগলে বন্ধ কৰি দিব মই কি কৰিম হা তো মই যাতে এইটো কাম কৰিবলৈ মোৰ কোনো ভয় নাই মোৰ এটা বেকআপ প্লেন আছে তেতিয়া মানুহে মানে টেনশ্যন নাথাকে তেনেকুৱাকৈ মই মানে অলপমান সেইটো ছোৱালীৰ কথা কৈ দিছিলোঁ সেইটো অলপমান বেছি হৈ গৈছিলে ছোৱালীৰ বেকআপ প্লেন নাৰাখিব যাক ভাল পায় তাইৰ লগতে সদায় চিৰজীৱন থাকক আৰু বাৰু তেতিয়াই মৰম ভাল পাই থাকে কিন্তু সেইটো মই কৈ দিছিলোঁ কিবা এটা কাৰণে সেইটো ভাইৰেল হৈ গৈছিলে কিন্তু মানুহত বাদেই আপুনি বেলেগ বস্তুবিলাকৰ বেকআপ প্লেন এটা ৰাখি থ'ব পাৰে এনে ৰাখি থ'লে আৰু এইটো আৰু